যোৱাকালি ৰূপহীহাটত যি আচলতে অমানৱীয় ঘটনা সংঘটিত হৈছে ইয়াক লৈ আমি আচলতে শংকিত হৈ পৰিছোঁ আৰু গৰিহণা দিছোঁ। এই চেগতে বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে বৰ্বৰতাৰে আচলতে যেনেধৰণে ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক যেনেধৰণে আক্ৰমণ কৰিছে, এই ক্ষেত্ৰত আমি সঁচাকৈ হতাশাত ভুগিছোঁ। যি অৰাজকতাৰ সৃষ্টি কৰিব বিচাৰিছে, যি আচলতে গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে, সেয়া আচলতে কোনোপধ্যে সহ্য কৰা নহয়। আৰু এই চেগতে জনাই দিব বিচাৰিছোঁ যে আচলতে যি কালচক্ৰ লগাই যি এই সংবিধানক আচলতে যি নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, যি আচলতে ষড়যন্ত্ৰ সম্পূৰ্ণ আচলতে গণতন্ত্ৰটোকে আচলতে হত্যা কৰাৰ যি পৰিকল্পনা ৰচিছে, এয়া আচলতে সম্ভৱ নহয়। সাংবিধানিক যিটো পদবীত থকা ব্যক্তি এজনক, প্ৰতিনিধি এগৰাকীক এনেধৰণে বৰ্বৰতাভাৱে আক্ৰমণ কৰাটো এইটো অতি গ্ৰহণযোগ্য বিষয় হৈ পৰা নাই। আৰু দেহ আৰক্ষীকো আচলতে সোধাই নেৰিলে তেওঁলোকে, দেহ আৰক্ষীৰ ওপৰতে আচলতে গুলীয়াগুলীকৈ প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হ'ল আৰু ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে এই ক্ষেত্ৰত। আৰু আমি আজি এজাহাৰ ৰঙিয়া আৰক্ষী থানাত আমি ভাৰপ্ৰাপ্ত বিষয়াক আমি এজাহাৰ দিছোঁ। আমি এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ গুণ্ডা বাহিনী আৰু মাননীয় ৰাজ্যিক গৃহমন্ত্ৰী মহোদয়ৰ ওপৰত আমি এখন এজাহাৰ দিছোঁ। আৰু এই এজাহাৰ জৰিয়তে আমি ডিজিপি মহোদয়লৈ আমি অনুৰোধ জনাম যে আপুনি আইনৰ জৰিয়তে দৃষ্টান্তমূলক দুষ্কৃতীসকলক গুণ্ডামি কৰা এই লোকসকলক আচলতে দৃষ্টান্তমূলক ব্যৱস্থাৰে তেওঁলোকক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক ব্যৱস্থা কৰক, আৰু যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা আচলতে সংঘটিত কৰিবলৈ কাৰো যাতে সাহস নগতায়, এয়া আপোনাৰ ওচৰত অনুৰোধ। আমাৰ যি ৰজাৰ নিচিনা শাসন চলাইছে, হিটলাৰী শাসন চলাইছে, আমি ধিক্কাৰ দিছোঁ। আমি ৰঙিয়া NSY লগতে কামৰূপ জিলা যুৱ কংগ্ৰেছে আমি ধিক্কাৰ দিছোঁ। অনাগত সময়ত যদি দোষীবোৰক যদি উচিত শাস্তি নিদিয়ে, আমি অনাগত সময়ত জংগী আন্দোলন গঢ়িবলৈ যুৱ কংগ্ৰেছে বাধ্য হ'ব। আজি আমি ৰঙিয়া মহাবিদ্যালয় NSY আৰু কামৰূপ জিলাৰ কামৰূপ ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছে আমি ৰঙিয়া ভাৰপ্ৰাপ্ত মহোদয়ক আমি মেমৰেণ্ডাম দিছোঁ আৰু আমি এটা কেছ আমি ৰেজিষ্টাৰ কৰিবলৈ তেখেতক নিৰ্দেশ দিছোঁ। আৰু লগতে তেখেতে যাতে এটা উচিত, আমি অকল ৰঙিয়া বুলি নহয়, গোটেই অসমতে আমি যুৱ কংগ্ৰেছে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ এই ক্ষেত্ৰত যিবিলাক দুষ্কৃতিকাৰীয়ে জড়িত হৈ আছে তেওঁলোক উচিত শাস্তি দি কিনে উচিত শাস্তি দি তেখেতক বিহিত ব্যৱস্থা লয়।